দেউতা হস্পিটেলত আইচিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে সোনকালে ভাল হৈ উঠে। বিহুৰ মঞ্চতেই দুখত ভাগি পৰিল অসমৰ জনপ্ৰিয় গায়িকা জুবলি বৰুৱা। অলপ সময়ৰ বাবে আৱেগিক হৈ পৰে গায়িকাগৰাকী। দৰ্শকৰ পৰা আশীৰ্বাদ বিচাৰি গায়িকাগৰাকীয়ে কয় যে যোৱা পৰহি মোৰ দেউতা ব্ৰেইন ষ্ট্ৰক হৈছে আৰু তেখেত বৰ্তমান আইচিইউত আছে। কিন্তু শিল্পীৰ জীৱন, কথা দিছো আহিব লাগিব। দেউতা হস্পিটেলৰ আইচিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে অতি সোনকালেই সুস্থ হৈ উঠে। যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰক হৈছে আৰু তেখেত আইচিইউত আছে। কিন্তু শিল্পীৰ জীৱন, কথা দিছো আহিব লাগিব। দেউতা হস্পিটেলত আইচিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে সোনকালে ভাল হৈ উঠে। উঠাৰ লগে লগে এনেকুৱা চিঞৰ শুনিলে মনবোৰ ভাল লাগি যায় আচলতে। সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে উপস্থিত সকলোকে ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা, শুভকামনা আৰু সেৱা জনালোঁ। প্ৰথমবাৰ আহিছোঁ সৰুপথাৰলৈ, মোৰ বৰ ভাল লাগিছে সঁচাকে। ৰাইজে ইমান ধুনীয়াকৈ চিঞৰি আছে, এইখিনিতে মই ৰাইজৰ পৰা এটি উপহাৰ বুলিয়ে ধৰক উপহাৰ বিচাৰিছো। যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰক হৈছে আৰু তেখেত আইচিইউত আছে। কিন্তু শিল্পীৰ জীৱন, কথা দিছো আহিব লাগিব। দেউতা হস্পিটেলত আইচিইউত আছে গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো দেউতা যাতে সোনকালে ভাল হৈ উঠে। প্ৰত্যেকগৰাকী হয়তো অনুভৱ কৰিব নিজৰ মা দেউতা যেতিয়া অসুস্থ হৈ থাকে এৰি আহিবলৈ কিমান কষ্ট হয়। কালিও যেতিয়া আমাৰ অনুষ্ঠান আছিলে বিহপুৰীয়াত, ৰাইজৰ পৰা আশীৰ্বাদে বিচাৰিছো। এতিয়া মই জেগাই জেগাই খালি ৰাইজৰ আশীৰ্বাদ গোটাই যাম দেউতাৰ বাবে। আপোনালোকে আশীৰ্বাদ কৰিব দেউতা যাতে সুস্থ হৈ উঠে অতি সোনকালে। কৰিব বুলি আশা কৰিব পাৰো নিশ্চয়, নহয়নে? ধন্যবাদ। এক মিনিট সময় লৈছো, অকণমান আৱেগিক হৈ গৈছো কাৰণ গান আৰম্ভ কৰিব লাগিব, এনেকে গান গাব নোৱাৰিম। এক মিনিট। গতিকে আপোনালোকে গম পালে যে শিল্পীগৰাকীৰ দেউতাক বৰ্তমান ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈ আইচিইউত চিকিৎসাধীন হৈ আছে। সকলোৱে আশীৰ্বাদ কৰক যাতে শিল্পীগৰাকীৰ পিতৃ যাতে অতি সোনকালেই সুস্থ হৈ উঠে।